বন্ধুসকল আপোনালোকে চাই আছে জিএছ মেডিকেল আসাম চেনেল। আজি আমি আলোচনা কৰিম এই ভিডিঅ'টোৰ জৰিয়তে সিলিবন সিৰাপৰ বিষয়ে। এই সিলিবন সিৰাপটো লিভাৰৰ কি সমস্যাত ব্যৱহাৰ কৰা হয়, ই কেনেকৈ কাম কৰে আৰু ইয়াৰ ড'জ কি, ইয়াৰ সাইড ইফেক্ট কি দেখিবলৈ পোৱা যায় আৰু এই সিৰাপটো লওঁতে কি সাৱধানতা অৱলম্বন কৰিব লাগে, সকলো কথা আজি আমি ডিটেইলছত আলোচনা কৰিম এই ভিডিঅ'টোৰ জৰিয়তে। তেনেহ'লে বলক আজি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল, সিলিবন সিৰাপৰ ভিতৰত সিলিমাৰিন পোৱা যায়। এই সিলিমাৰিন ইয়াক আপোনাৰ এটা ঘাঁহজাতীয় ফুলৰ পৰা সংগ্ৰহ কৰা হয়। ই সম্পূৰ্ণ নেচাৰেল হয়। এই সিৰাপটোৰ ভিতৰত কোনো ধৰণৰ কেমিকেল নাথাকে, কেমিকেল মিক্স কৰা নহয়। বন্ধুসকল, সিলিবন সিৰাপটো আপোনাৰ লিভাৰৰ যিকোনো ধৰণৰ বেমাৰ, লিভাৰৰ যিকোনো ধৰণৰ সমস্যা যদি আছে তেনেহ'লে আপোনাৰ এই সিৰাপটো ল'লে কি হ'ব, এই সিৰাপটো ব্যৱহাৰ কৰিলে লিভাৰৰ যিকোনো ধৰণৰ সমস্যা, যিকোনো ধৰণৰ বেমাৰ ভাল হোৱাত এই সিলিবন সিৰাপটোৱে সহায় কৰে। যেনে আপোনাৰ যদি কোনো ব্যক্তিৰ লিভাৰত চেৰচিছ হৈছে, ফেটি লিভাৰ হৈছে বা আপোনাৰ হেপাটাইটিছ হৈছে, যদি এনেধৰণৰ লিভাৰৰ সমস্যা আছে, এনেধৰণৰ লিভাৰৰ বেমাৰ আছে, তেতিয়াহ'লে আপোনাৰ এই সিলিবন সিৰাপটোৱে এই ধৰণৰ বেমাৰ ৰিকভাৰ কৰাত, এই ধৰণৰ বেমাৰ ভাল কৰাত এই সিলিবন সিৰাপটোৱে সহায় কৰে। আৰু বন্ধুসকল, এই সিলিবন সিৰাপটোৱে লিভাৰৰ চেলছ ডেমেজ হোৱাৰ পৰা ৰক্ষা কৰে। লিভাৰক যিকোনো ধৰণৰ ডেমেজ হোৱাৰ পৰা, লিভাৰৰ ক্ষতি হোৱাৰ পৰা এই সিৰাপটোৱে কি কৰে, সহায় কৰে। আৰু বন্ধুসকল, যদি আপোনাৰ লিভাৰৰ লগত জড়িত লিভাৰৰ যিকোনো ফাংচনেল সমস্যা আছে তেনেহ'লে আপুনি এই সিলিবন সিৰাপটো ল'ব পাৰে। আৰু এই সিলিবন সিৰাপটোৱে আপোনাৰ বহুত সোনকালে লিভাৰৰ সমস্যা আপোনাৰ ৰিকভাৰ কৰে আৰু বহুত সোনকালে আপোনাৰ লিভাৰটোক নৰ্মেল কৰাত সহায় কৰে। আৰু বন্ধুসকল, যদি কোনো মানুহ বহুত বেছি এলকহল সেৱন কৰে বা মদ সেৱন কৰে, তেনে ব্যক্তি যদি এই সিলিবন সিৰাপটো ব্যৱহাৰ কৰে তেতিয়াহ'লে আপোনাৰ বডিৰ পৰা, ব্লাডৰ পৰা আৰু আপোনাৰ টিস্যুৰ পৰা এলকহল কি কৰে, বাহিৰত ওলাই দিয়ে। তো বন্ধুসকল, আচলতে এই সিলিবন সিৰাপটো লিভাৰৰ কাৰণে বহুত ভাল এটা সিৰাপ হয়। লিভাৰৰ যিকোনো সমস্যা, যিকোনো বেমাৰ, লিভাৰক আপোনাৰ ছেফ ৰাখিবলৈ আপুনি কি কৰিব পাৰে, এই সিৰাপটো দিব পাৰে, এই সিৰাপটো ব্যৱহাৰ কৰিব পাৰে। আৰু যিহেতু এটা আপোনাৰ সম্পূৰ্ণ নেচাৰেল সিৰাপ হয়, ইয়াত কোনো ধৰণৰ সাইড ইফেক্ট দেখিবলৈ পোৱা নাযায়। সাৱধানতাৰ ক্ষেত্ৰত আপোনাৰ যদি কোনো মহিলা প্ৰেগনেঞ্চি আছে, ব্ৰেষ্ট ফিডিং মাদাৰ আছে, তেনে ক্ষেত্ৰত এই সিৰাপটো দিব নালাগে। আপোনাৰ বাচ্চা কি হ'ব পাৰে, হাৰ্মফুল হ'ব পাৰে। তো ইয়াৰ যিটো ড'জ হয়, লোৱাৰ যিটো নিয়ম হয়, এইটো আপোনাৰ 2 চামুচ কৰি দিনত 2 বাৰ বা এবাৰ ল'ব লাগে। আপোনাৰ ডিপেণ্ড কৰে পেচেণ্টৰ লিভাৰৰ সমস্যাৰ ওপৰত, কেনেকুৱা সমস্যা, কি কথা, তেনে ক্ষেত্ৰত আপোনাৰ ডিপেণ্ড কৰে। সেই হিচাপে আপোনাৰ যদি বেছি সমস্যা আছে দিনত 2 বাৰ আৰু যদি কম সমস্যা আছে দিনত এবাৰ ল'লেই হয়। তো বন্ধুসকল, এই সিলিবন সিৰাপটো লিভাৰৰ কাৰণে বহুত ভাল হয়। ই লিভাৰক প্ৰটেক্ট কৰে। তো লিভাৰৰ যিকোনো সমস্যাৰ কাৰণে আপুনি এই সিলিবন সিৰাপটো ল'ব পাৰে বা দিব পাৰে। তো আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো ভালকৈ বুজি পাইছে। যদি ভাল পায় ভিডিঅ'টো লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু যিকোনো ঔষধ লোৱাৰ আগত ডক্টৰৰ পৰামৰ্শ নিশ্চয় ল'ব। আজিলৈকে এইখিনি। জয় আই অসম।